Hello everyone, I hope you all are doing good. যেহেতু আমি এনফোর্সমেন্ট ইন্সপেক্টৰৰ কাৰণে এক্সাম দি আছোঁ, এইটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয়। চ' ইয়াতে আমাৰ ৰোড ছেফটি আৰু ৰোডৰ ওপৰত থকা চাইন্স এণ্ড ছিগনেলছবোৰৰ ওপৰত কুৱেশ্যন সোধাটো একেবাৰে স্বাভাৱিক কথা। চ' সেইখিনিৰ বাবে মই অথেণ্টিক ডকুমেণ্ট এটা ৰেফাৰেঞ্চত লৈ আছোঁ, যোনটো পাব্লিছ কৰিছে মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। চ' আমি ভিডিঅ'টোত কমপ্লিট ডিটেইলি চাম ৰোডৰ ছাইডত যোনবিলাক ইনফৰমেশ্যন মানে চাইন্স দিয়া থাকে, ছিগনেলছ দিয়া থাকে বা হাইৱে ওপৰত যোনবিলাক চাইন্স এণ্ড ছিগনেলছ দিয়া থাকে, ব্ৰিজৰ কাষত যোনবিলাক চাইন্স এণ্ড ছিগনেলছ দিয়া থাকে, সেইবিলাক কি হয় আমাক যদি সুধি দিয়ে আমি কাৰেক্টলি এনচাৰ কৰিব হ'লে আমি চাইনবোৰৰ বিষয়ে জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফুল চাব, ইয়াতে আমি সকলোখিনি ইনফৰমেশ্যন একেলগে কভাৰ আপ কৰি যাম। চ' আমাৰ চাইন্স এণ্ড ছিগনেলবোৰ একচুৱেলি তিনিটা কেটেগৰীত ডিভাইড কৰা হয়। এটা হয় মেণ্ডেটৰী কেটেগৰী, এটা হয় কশ্যনাৰী কেটেগৰী আৰু এটা হয় ইনফৰ্মেটৰী কেটেগৰী। চ' মেণ্ডেটৰী কেটেগৰীটো কি হয় যে অনিবাৰ্য, এইটো আমি মানিবই লাগিব। কশ্যনাৰী কি হয়, কশ্যনাৰীটো হ'ল কি যে আমি চাই চিতি সেই ছিগনেলটো চালে আমি চাই চিতি মানে চলিব লাগিব। এণ্ড ইনফৰ্মেটৰী কি হয়, এইটো আমাক তথ্য দিয়ে যে এইখিনিত এনেকুৱা ধৰণৰ আছে বা এনেকুৱা হ'ব পাৰে, এনেকুৱা ইনফৰ্মেটৰী চাইন থাকে। চ' আমি আজি পঢ়িম যে মেণ্ডেটৰী চাইন্সৰ বিষয়ে। চ' মেণ্ডেটৰী চাইন্স আইদাৰ আমাক এনেকুৱা ব্লুত থাকিব, নহ'লে এনেকুৱা আমাৰ ৰেডত থাকিব। চ' কি চাইন্স হয় আমি এবাৰ চাই লওঁ যে এইকেইটা চাইন্স হওক, এইটো অক্টাগন শ্বেপত যদি থাকে কমপ্লিট ৰেড, এইটো হ'ল আৰু ব্লেক বাউণ্ডাৰী, এইটো হ'ল ষ্টপ, এইটো চাইন হ'ল গিভ ৱে ৰাস্তা দিয়াৰ কাৰণে, এইটো হ'ল নো এণ্ট্ৰি, এইটো হ'ল প্ৰায়ৰিটি ফৰ অনকামিং ট্ৰাফিক, এইটো হ'ল অল মটৰছ ভেহিকেল প্ৰহিবিটেড। এনেকুৱা গোটেইখিনি আমাৰ চাইন্স এণ্ড ছিগনেলছ আছে। চ' এই মেণ্ডেটৰী চাইন্স এণ্ড ছিগনেলখিনি আমি ইনডেপথ পঢ়ি যাওঁ বলক। চ' আমাৰ ফাৰ্ষ্ট ছিগনেল হৈছে এইটো ষ্টপ ছিগনেল। এইটো ছিগনেল চালে আমি গাড়ী ৰখাব লাগিব, এইটো হ'ল ষ্টপ ছিগনেল। এইটো ছিগনেল যদি কোনোবাই চায় তাৰ মানে হ'ল গিভ ৱে। চ' ৰাস্তা দিয়াৰ কাৰণে এইটো ছিগনেল ইউজ কৰা হয় ইউজুৱেলি এটা লেণ্ড ডিচিপ্লিন এটা মেইনটেইন কৰাৰ কাৰণে। এণ্ড এইটো কি ডাইৰেক্ট কৰে, ডাইৰেক্টছ দ্য ট্ৰাফিক টু গিভ ৱে টু দ্য ফেল' ট্ৰাফিক অন ইউৰ ৰাইট ছাইড। যে আমি গৈ আছোঁ, আমাৰ ৰাইট ছাইডে যোনটো লেন আছে, সেই লেনৰ পৰা অহা গাড়ীসমূহক ৰাস্তা দিবলৈ এইটো চাইন ইউজ কৰা হয়। এইটো অবভিয়াছলি আপোনালোকে জানে এইটো নো এণ্ট্ৰিৰ চাইন হয়। নেক্সট এইটো হ'ল যে এইটো প্ৰায়ৰিটি ফৰ অনকামিং ভেহিকেল, অনকামিং ট্ৰাফিক। চ' অনকামিং ট্ৰাফিক যোনটো হয় এইটোক প্ৰায়ৰিটি, যেনেকুৱা এইটো এটা ৰাস্তা আছে, আমি ইফালে যাম, চ' এইফালৰ পৰা গাড়ী আৰু আহি আছে, চ' দুটা লেন। চ' এইটো চাইন থকা মানে কি যে এইফালৰ পৰা যিসমূহ গাড়ী আহি আছে সেই গাড়ীসমূহক আমি ৰখিব লাগিব বা শ্ল' ডাউন কৰিব লাগিব, কৰি সিহঁতক ৱে দিব লাগিব, সিহঁতক প্ৰায়ৰিটি দিব লাগিব। নেক্সট হ'ল এইটো চাইন্স এণ্ড ছিগনেলৰ এইটো চাইনৰ বিষয়ে যদি চাই যে অল মটৰ ভেহিকেলছ আৰ প্ৰহিবিটেড। চ' ইয়াতে এটা কাৰৰ চাইন দি আছে, এটা বাইকৰ চাইন দি আছে, আৰু এইটো মানে অবভিয়াছলি ৰেষ্ট্ৰিকশ্যনৰ চাইন হয়, আমি সকলোৱে গম পাওঁ। চ' এইটো মানে হৈছে অল মটৰ ভেহিকেলছ প্ৰহিবিটেড। আমাৰ নেক্সট চাইন হৈছে ট্ৰাক প্ৰহিবিটেড। এগেইন এইটো ৰেষ্ট্ৰিকশ্যনৰ চাইন, প্ৰহিবিশ্যন, এণ্ড ইয়াতে ট্ৰাকৰ ফটো দিয়া আছে। চ' ট্ৰাক প্ৰহিবিটেড। নেক্সট আছে আমাৰ ইয়াতে এটা গৰু গাড়ী আৰু এটা ঠেলা গাড়ী, হাত গাড়ী যোনটো কওঁ আমি, সেইটো এই দুটা কেটেগৰী ৰেষ্ট্ৰিক্টেড। মানে ৰোডৰ ছাইডত যদি এইটো চাইন থাকে তাৰ মানে এই দুটা কেটেগৰীৰ বাহনে সেই ৰোডত এণ্ট্ৰি ল'ব নোৱাৰিব। নেক্সট ইয়াতে এটা চাইন হ'ল যে অনলি বুল্লক, যোনটো গৰু গাড়ী আছে, অনলি বুল্লক প্ৰহিবিটেড। নেক্সট হয় টংগাছ প্ৰহিবিটেড। এতিয়া টংগাছ ইউজুৱেলি ৰাস্তাত দেখা নাযায়, কিন্তু আগত আছিলে, চ' সেইকাৰণে এইটো চাইন ইউজ কৰা হৈছিল ৰাস্তাত। এতিয়া এইটো চাইন দেখা নাযায় বিকজ ট্ৰেডিশ্যনেলি মানে কি হৈ গ'ল, এইটো এতিয়া বন্ধ হৈ গ'ল চলাটো। নেক্সট আমাৰ কি হয়, হেণ্ড কাৰ্ট প্ৰহিবিটেড। এইটো চাইনটো হেণ্ড কাৰ্ট বুজিয়ে পায়, এইটো ৰেষ্ট্ৰিক্টেড। নেক্সট আমাৰ চাইন হ'ল চাইকেল প্ৰহিবিটেড।
সো সাইকেলৰ সাইন আছে আৰু ৰেষ্ট্ৰিকশ্যনৰ সাইন আছে সো সাইকেল প্ৰহিবিটেড নেক্সট পেডেষ্ট্ৰিয়ানছ প্ৰহিবিটেড ৰাস্তাৰ কাষত আপোনালোকে চাব য'ত যোনবিলাক হাইৱেজ থাকে স্পেচিয়েলি সেইবিলাকত এনেকুৱা পেডেষ্ট্ৰিয়ানৰ সাইন দি মানুহৰ মানে সাইন এটা থাকিব আৰু এইটো প্ৰহিবিশ্যনৰ সাইন এটা থাকিব সো তাৰ মানে যে মানুহ মানে সেইটো ৰাস্তা পাৰ হোৱাটো প্ৰহিবিটেড নেক্সট এইটো চালে গম পায় ৰাইট টাৰ্ণ প্ৰহিবিটেড এইটো লেফট টাৰ্ণ প্ৰহিবিটেড এইটো হ'ল ইউ টাৰ্ণ প্ৰহিবিটেড নেক্সট ইয়াতে অভাৰ পাৰ্কিং প্ৰহিবিটেড মানে পাৰ্কিং এলাও আছে এইটো ৰাস্তা পাৰ্কিং এইটো সাইডত এটা গাড়ীহে ৰখাব পাৰিব সিঙ্গেল লেন পাৰ্কিং কিন্তু ইয়াতে ডাবল লেন যদি কৰে অভাৰ পাৰ্কিং যদি কৰে সেইটো নোৱাৰিব তাৰ মানে হ'ল এইটো অভাৰ পাৰ্কিং প্ৰহিবিটেড এইটো চালে গম পায় আপোনালোকে হৰ্ন প্ৰহিবিটেড এইটো হ'ল উইথ লিমিট 2 মিটাৰ যে ইয়াতে কি এইটো কি ইন্ডিকেট কৰে যে ভেহিকলৰ যোনটো উইথ হয় এইটো 2 মিটাৰ লৈকেহে মানে এলাউড আছে এবভ 2 মিটাৰ যদি হয় এবভ 2 মিটাৰ হলে ৰেষ্ট্ৰিক্টেড হয় নেক্সট হাইট লিমিট 3.5 মিটাৰ হয় সো 3.5 মিটাৰতকে ওখ যদি হাইট হয় ভেহিকলৰ তেনেহলে ৰেষ্ট্ৰিক্টেড এইবিলাক একচুয়ালি ব্ৰিজ টানেলস সেইবিলাক সাইডত এইটো সাইন ইউজ কৰা হয় নেক্সট হল লেন্থ লিমিট ভেহিকলৰ লেন্থ যোনটো আছে যোনবিলাক মানে ট্ৰাকস বোৰ আছে সেইবিলাকৰ কাৰণে স্পেশালি ইউজ কৰা হয় এইটো সাইন যদি 10 মিটাৰতকে বেছি থাকে তেনেহলে এইটো প্ৰহিবিটেড হ'ব এইটো ৰাস্তাত বাট 10 মিটাৰৰ ভিতৰত থাকিলে এলাউড হয় সো এইবিলাক একচুয়ালি যোনবিলাক কাৰ্ভ ৰাস্তা থাকে সেইবিলাকৰ কাৰণে আৰু হেয়াৰ পিন বেন্ড যোনবিলাক আছে এনেকুৱা হেয়াৰ পিন বেন্ড থাকে ন এই বেন্ড থকা ৰাস্তাবিলাকৰ কাৰণে এইটো সাইন মানে ইউজ কৰা হয় নেক্সট হল এইটো লোড লিমিট জেনাৰেলি আপোনালোকে চাই ব্ৰিজৰ কাষত থাকে ম্যাক্সিমাম 5 টন যদি 5T আৰু এনেকুৱা ৰাউন্ড সাইন থাকে যে 5 টন লৈকে 5 টন লোড লৈকে ভেহিকল এলাউড আছে বাট ভেহিকলৰ লোড যদি 5 টনতকৈ বেছি হয় তেনেহলে হেতু ভেহিকল এলাউ কৰা নহব এইটো ব্ৰিজত নেক্সট এক্সেল লোড লিমিট এটো একচুয়ালি ব্ৰিজৰ এক্সেলৰ কথা কোৱা হৈছে যে ব্ৰিজে একচুয়ালি 4 টনতকৈ বেছি লোড লব নোৱাৰিব সো 4 টনতকৈ কম যোনবিলাক লোড থকা ভেহিকল হয় সেইবিলাক ভেহিকল হে এইটো ব্ৰিজটো পাৰ হ'ব পাৰিব নেক্সট হয় এইটো স্পীড লিমিট থাকে ৰোডৰ সাইডত থাকে এনেকুৱা এতে 50 দি আছে বা এনেকুৱা 40 বা 20 এনেকুৱা ৰোড সাইডত থাকে তাৰ মানে এইটো স্পীড লিমিট নেক্সট এইটো আপোনালোকে জানে সবে ফেমিলিয়াৰ হয় নো পাৰ্কিং এইটো হল নো স্টপিং অর স্ট্যান্ডিং ৰোড সাইডত আপোনালোকে প্ৰায় দেখা পায় যোনবিলাক বিজি এৰিয়া থাকে বা যোনবিলাক এক্সপ্ৰেছৱে থাকে সেইবিলাকত আপোনালোকে দেখা পাব এইটো সাইন যে ইয়াতে স্টপ কৰিব নোৱাৰে বা স্ট্যান্ডিং বা থিয় হ'ব নোৱাৰে গাড়ীলৈ নেক্সট এইটো আমাৰ ব্লুত আছে এইটো হল কম্পালসাৰি লেফট টাৰ্ন এইটো মানে কম্পালসাৰি এহেড ইয়াতে যাই থাকিবই লাগিব নেক্সট আমাৰ হল এইটো কম্পালসাৰি ৰাইট টাৰ্ন এহেড নেক্সটৰ পৰা গৈ ৰাইট টাৰ্ন লবই লাগিব আগত গৈ ৰাইট টাৰ্ন লবই লাগিব এইটো সাইনে এইটো দখায় নেক্সট আমাৰ আছে কম্পালসাৰি এহেড অর রাইট টার্ন হয়তো আপুনি একেবাৰে আগুৱাই গৈ থাকিব লাগিব নহলে আপুনি রাইট টার্ন কম্পালসাৰি লবই লাগিব নেক্সট হয়তো আপুনি কম্পালসাৰি আগুৱাই গৈ থাকিব লাগিব বা লেফট টার্ন লব লাগিব কম্পালসাৰি এহেড অর লেফট নেক্সট আমাৰ হল কম্পালসাৰি কিপ লেফট এইটো মানে এইটো এক্সামত আমাৰ খুদি দিছিলে এমভিআই এক্সামত খুদি দিছিলে এই সাইনটোৰ বিষয়ে এটো মানে হৈছে কম্পালসাৰিলি লেফটত থাকিব লাগিব আপুনি নেক্সট এটো হল কম্পালসাৰি সাইকেল ট্ৰেক নেক্সট যদি চাই কম্পালসাৰি সাউন্ড হৰ্ন সো ইয়াতে এটো সাইন থাকিলে ব্লু আৰু হৰ্নৰ মাৰ্ক থাকিলে কম্পালসাৰিলি হৰ্ন বজাবই লাগিব আৰু ব্লু আৰু 30 যদি লিখা থাকে এটো মানে হ'ব কম্পালসাৰি মিনিমাম স্পীড লিমিট থাকিব এটো মিনিমাম স্পীড কম্পালসাৰি নেক্সট আমাৰ হল এটো ৰেষ্ট্ৰিকশন এন্ডস আৰু এটো সাইন যত থাকিব ৰাস্তাৰ এন্ডত বা ৰাস্তাৰ কাষত তাৰ মানে এটো থাকিব যে ইয়াতে একো ৰেষ্ট্ৰিকশন নাই সো এটো ৰাস্তাত একো ৰেষ্ট্ৰিকশন নাই এটো দৰখায় এটো সাইনে সো এইবিলাক আছিল আমাৰ ম্যান্ডেটৰি সাইন এতিয়া আমি চাও যে আমাৰ কশনাৰি ৰোড সাইন কোনবিলাক হয় এইবিলাক হল আমাৰ কশনাৰি ৰোড সাইন যে এইবিলাক সাইন চালে আমি অলপ চাই চিতি চলিব লাগিব সো এই সাইন বিলাকে কি দৰখায় এইবিলাক আমি চাই লও একেবাৰতে এটো হল রাইট হ্যান্ড কার্ভ যে এটো এটা ট্রায়াঙ্গল হয় কশন
কশন অ্যাকচুয়ালি ইউজ করা হয় ট্রায়াঙ্গেল আমি যদি চাওঁ এইটো ট্রায়াঙ্গেল সাইনটো অ্যাকচুয়ালি কশন হিসাবে ইউজ করা হয় সো রাইট হ্যান্ড কার্ভ এইটো মানে ট্রায়াঙ্গেল আৰু ৰাইট সাইডে এনেকুৱা স্লাইড কার্ভ যদি দিছে তাৰ মানে এইটো হ'ল ৰাইট হ্যান্ড কার্ভ এইটো সিমিলারলি লেফট হ্যান্ড কার্ভ এইটো হ'ল রাইট হেয়ার পিন বেন্ড তাৰ মানে ৰাস্তা এনেকুৱা গৈ আছে আৰু এই এনেকুৱা আছে আপুনি গাড়ী লৈ গৈ আছে আৰু ৰাস্তাৰ সাইডত এইটো সাইন যদি দিয়া থাকে তেনেহলে আপুনি বুজিব লাগিব যে আপুনি আগত গৈ এনেকুৱা হেয়ার পিন বেন্ড রাইট ফালে মুৰিব লাগিব নেক্সট সেম বস্তু যে লেফট ফালে মুৰিব লাগিব লেফট হেয়ার পিন বেন্ড নেক্সট হয় আমাৰ রাইট রিজার্ভ বেন্ড রিভার্স বেন্ড যে এনেকুৱা যে জিগজ্যাগ টাইপ ৰাস্তা থাকে এইটো জিগজ্যাগত আপুনি গৈ আছে এনেকুৱা জিগজ্যাগত গৈ আছে আপুনি গৈ ৰাইটত ল'ব লাগিব যে হেনেকুৱা আপুনি আহতে এনেকুৱা পাব লেফটৰ পৰা যদি আহি আছে দেন এনেকুৱা লেফট রিভার্স বেন্ড পাব তাৰ পিছত আছে স্টিপ এসেন্ট সো যোনটো আপোনাৰ এইটো সাইন মানে হৈছে কি উপৰলৈ আপ আছে যে আমি কওঁ যেতিয়া পাহাৰ এটা উঠো আমি স্টিপ এসেন্ট এইটো সাইনৰ কাৰণে এইটো হেতু বুজাবলৈ এইটো সাইন ইউজ কৰা হয় নেক্সট হয় আমাৰ স্টিপ ডিসেন্ট সো এইটো যেতিয়া আমি পাহাৰৰ পৰা নামো বা এটা হাই এৰিয়াৰ পৰা আমি তলফাললৈকে আহো তেতিয়া এইটো সাইন ৰাস্তাৰ কাষত আপোনালোকে দেখা পাব নেক্সট হল নেৰো ৰোড এহেড এটা নৰ্মেল ৰাস্তাৰে আপোনালোকে গৈ আছিল কিন্তু চালে যে এইটো সাইন দিয়া আছে তাৰ মানে কি যে আগতকৈ ৰাস্তাটো ইমান হেনেকুৱা বহল নাই অলপ ছুটি হৈ আহিছে সো এইটো হল এইটো সাইন নেক্সট হল আমাৰ road widens ahead যে আপোনালোকে এটো ৰিভাৰ্স হয় মানে এনেকুৱা নেৰো ৰাস্তাৰে গৈ আছিল কিন্তু আগত গৈ ৰাস্তাটো বহল হল এটো হল road widens ahead নেক্সট হল এটো নেৰো ব্ৰিজ এটো সাইন আপোনালোকে প্ৰায় দেখা পায় ব্ৰিজৰ সাইডত হয় এটো এটা ব্ৰিজ আছে যত নেকি আপোনাৰ ব্ৰিজটো নেৰো হয় ইমান ওয়াইড নহয় ৰাস্তা সাপোজ এনেকুৱা সাইজৰ আছিল কিন্তু ব্ৰিজটো তাত ৰাস্তাৰ উইডতকৈ সৰু আমাৰ নেক্সট সাইন হল এইটো সাইন মানে আমি কি বুজিব লাগিব যে স্লিপারি রোডটো পিছল আছে নেক্সট আমাৰ সাইন হল লুজ গ্ৰেভেল সো লুজ গ্ৰেভেল মানে কি যে ৰাস্তাত সাপোজ কাম চলি আছে বা কি তাতে এনেকুৱা সাইন আপোনালোকে চাব পাৰিব যে ইয়াতে মানে হেই হৈ আছে পাথৰ বা কি এইবিলাক মানে লুজ হৈ আছে সো আপুনি হয়তো এটো থ্ৰো হ'ব পাৰে সো আপুনি সেই কাৰণে স্লোলি যাব লাগিব নেক্সট আমাৰ হল এটো হল সাইন কিহৰ কাৰণে সাইকেল ক্ৰসিং নেক্সট হল এটো সাইন সকলোৱে গম পায় পেডেষ্ট্ৰিয়ান ক্ৰসিং নেক্সট এটো সাইন সকলোৱে গম পায় স্কুল আছে আগত স্কুল আহেড নেক্সট এটো সাইন হল ট্ৰাফিক সিগনেল অবভিয়াসলি এটো গম পোৱাৰ কথা নেক্সট এটো সাইন থাকিলে ইয়াতে আগত জন্তু থাকিব পাৰে ৰাস্তাত সো হেতু ৰাস্তাৰে জন্তু পাৰ হয় বা কি হেনেকুৱা যদি বুজাব লাগে তেনেহলে এটো সাইন ইউজ কৰে সো তাতে আপুনি স্লো ডাউন কৰিব লাগিব নেক্সট হল এটো সাইন হল ফেরি মানে আগত পৰা আপুনি ফেরি ল'ব পাৰে ফেরি কৰি গাড়ী পাৰ কৰিব পাৰে নদীৰ কাষৰীয়া এৰিয়া যোনবিলাক থাকে তাতে এইবিলাকে সাইন ইউজ কৰা হয় নেক্সট এটো সাইন ইউজ কৰা হয় পাহাৰীয়া এৰিয়াত সো এটো হল ফলিং ৰক্স সে পাহাৰৰ ওপৰত যে ল্যান্ডস্লাইড হয় বা কি তেনেকুৱা টাইপৰ সিচুৱেশন বুজাবলৈ এটো সাইন ইউজ কৰা হয় নেক্সট এটো হল যে ডেঞ্জারাস ডিপ যে আগত আপোনাৰ এটো কি হয় এটো কশনারি সাইন ইউজ কৰা হয় যে ৰাস্তাত এটা খাড্ডা আছে আমি যে কয় ডিপ গাত থাকে সো গাত আছে ৰাস্তাত এটো বুজাবলৈ এটো সাইন ইউজ কৰা হয় নেক্সট এটো হল হাম্প অর রাফ রোড যে রাস্তা মানে উখৰমাখৰ ৰাস্তা যে থাকে সেই উখৰমাখৰ ৰাস্তাৰ কাৰণে এটো সাইন ইউজ কৰা হয় নেক্সট এটো হল যে বেৰিয়ার এহেড সো আগত এটো একচুয়ালি কি হয় যে টুল কালেকশন পয়েন্ট বা চেক পয়েন্ট হেবিলাকত এটো সাইন ইউজ কৰা হয় ৰাস্তা এনেকুৱা যায় এফালে থাকে ন বেৰিয়ার আপোনাক চেক কৰে বা টুল কালেক্ট কৰে তাৰ পিছত উঠাই দিয়ে আপুনি যায় এটো কাৰণে এটো সাইন ইউজ কৰা হয় নেক্সট আমাৰ থাকে গ্যাপ ইন মেইডেন সো গ্যাপ ইন মেডিয়ান সো এটো মানে কি বুজায় যে ইয়াতে আপুনি ইউ টাৰ্ন ল'ব পাৰে ৰাস্তাৰ মাজৰ পৰা আপুনি ইউ টাৰ্ন ল'ব পাৰে সো ডিভাইডাৰৰ নিচিনা এটো কাম কৰে সো এটো থাকে আমাৰ
এইটো চাইন ইউজ কৰা হয় ক্ৰছ ৰোডৰ কাৰণে সো এইটো কি ইন্ডিকেট কৰে যে দেয়াৰ ইজ এ ক্ৰছিং অফ ৰোডছ এহেড যে এইফালৰ পৰাও ৰাস্তা আহি আছে এইফালৰ পৰাও ৰাস্তা আহিছে এইফালৰ পৰাও ৰাস্তা আহিছে এইফালৰ পৰাও ৰাস্তা আহিছে সো এনেকুৱা টাইপ এটা ক্ৰছিং এটা হৈ যায় ন সো এই ক্ৰছিংৰ কাৰণে এইটো চাইন ইউজ কৰা হয় নেক্সট এইটো চাইন মানে কি বুজায় সাইড ৰোড লেফট সো এইটো কি যে টু দিস সাইন বিলংস টু দ্য ফ্যামিলি অফ গিভ ওয়ে সাইন সো give away sign or family to belong করে and particular sign indicates that there is side road on left so আপুনি এনেকো ৰাস্তাৰে গৈ আছে so ইয়াতে এইটো সাইন দেখা পালে তাৰ মানে আপুনি বুজিব লাগিব যে আপোনাৰ আগলৈ গৈ সাইডতো এটা ৰাস্তা আছে so সেম বস্তু আপুনি ৰাইট সাইডত পাব আগত লেফট সাইডত পালে আৰু y ইন্টারসেকশন এটো সিগন্যাল হল y ইন্টারেকশন so এটো কি ইন্ডিকেট করে দিস রোড সিগন্যালস কশনস অ্যাবাউট দ্য অ্যাকচুয়াল ফরমেশন অফ রোড অ্যাহেড সো কি করে অ্যাকচুয়াল ফরমেশন রোড আগত গৈ আপনি রোডৰ অ্যাকচুয়াল ফরমেশন পাব and the road is divided into two in y shape helps the driver to managing the intersection carefully যে এনেকো আপুনি ৰাস্তাৰে গৈ আছিলে এটো সাইন দেখিলে তাৰ মানে ভাবিব লাগিব যে এই ফালে এটা ৰাস্তা গৈছে আৰু এটো ৰাস্তাটো সিধা গৈছে তো y শেপত আপুনি পালে নেক্সট আমাৰ হল y ইন্টারসেকশন এটো স্ট্রেট হয় এটো স্ট্রেট y ইন্টারসেকশন নেক্সট আমাৰ হল টি ইন্টারসেকশন যে আগতো এনেকো এটা সাপোজ হাইওয়ে গৈছে কিন্তু এইটো ৰাস্তা কৈ এইটো জয়েন কৰিলে সো এইটো হ'ব টি ইন্টারসেকশন টি শেপত নেক্সট এইটো হল আমাৰ staggered intersection so এটো মানে কি হয় যে these signs indicate that there is a left or right and right or left turn available on the straight road with small distance between them so আপুনি এনেকুৱা ৰাস্তাৰে গৈ আছে এটো সাইন দেখা পালে তাৰ মানে বুজিব যে হয়তো আগত লেফটটো ল'ব পাৰি বা ৰাইটটো ল'ব পাৰি যত নেকি ৰাস্তা আছে তেতিয়া আপুনি এইটো সাইন দেখা পাব নেক্সট এইটো কোৱেশ্চন আমাক এক্সামত খুজি দিছিলে এমবিএৰ এক্সামত so এটো সাইন মানে কি যে round is about a substitute of road intersection so roundabout হয় এটো so it allows smooth flow of traffic without the aid of traffic lights so round থাকে ন ৰাস্তা যেনেকৈ আমাৰ হেই গুৱাহাটী ক্লাবৰ তাতে যদি আপোনালোকে দেখা পায় ৰাস্তাটো এটো ৰাউন্ড অ্যাবাউট আপুনি ইফালে ওলাই গৈছে ইফালে ওলাই গৈছে ইফালে ওলাই গৈছে ইফালে ওলাই গৈছে সো এটো ৰাউন্ড অ্যাবাউট হয় নেক্সট হল গার্ড লেভেল ক্রসিং সো এটো আপোনালোকে জেনাৰেলি ৰেলৱে লাইনৰ সাইডত দেখা পাব যে তাতে গার্ড থাকে ন তাতে আপুনি ৰেলৱে ক্রসিংৰ তাতে সো তাতে আপুনি সালে বুজি পাব লাগিব যে আগত ৰেল লাইন আছে আৰু তাতে বেৰিয়াৰ আছে নেক্সট আপোনাৰ এটো হল যে আনগার্ডেড লেভেল ক্রসিং সো এটো ৰেল লাইনৰ ক্ষেত্ৰত ইউজ হয় কিন্তু তাতে একো পয়েন্টমেন্ট নাথাকে বা কোনো গার্ড নাথাকে সো তাতে আপুনি নিজে মানে সতর্ক হৈ পাৰ হ'ব লাগিব নেক্সট এইটো সাইন যদি আপুনি দেখা পায় তাৰ মানে বুজিব লাগিব কোৱে সাইড অর ৰিভাৰ বেংক সো এইটো সাইন দেখাৰ লগে লগে আপুনি বুজিব লাগিব যে এইটো ৰিভাৰ সাইড হয় ৰাস্তা এনেকুৱা এইটো ৰিভাৰ হয় সাইডেৰে ৰাস্তা গৈছে বা কুৱাৰি আছে এনেকুৱা টাইপৰ সিচুৱেশন থাকিলে এইটো সাইন ইউজ হ'ব নেক্সট থাকিব এইটো সাইন মানে হল মেন এট ওয়ার্ক সো এইটো সাইন থাকিলে হল মানুহ ৰাস্তাত বনোৱাই কাম কৰি আছে নেক্সট হল ইনফরমেটরি সাইন সো এইবিলাক কিছুমান ইনফরমেটরি সাইন হয় যোনবিলাক আমি ৰাস্তাৰ কাষত আমি দেখা পাওঁ যেনেকুৱা হাইৱেৰ মাজত আমি দেখা পাওঁ যে এটো ইউজ কৰিছে যেনেকুৱা আপুনি স্ট্ৰেট গলে নয়টা পাব লেফট গলে দিল্লী পাব ৰাইট গলে ফৰিদাবাদ পাব এনে এটো কোৱা হয় এডভান্স ডাইৰেকশন সাইন সো নেক্সট আমি যদি চাও এডভান্স ডেস্টিনেশন সাইন on rotatory intersection so rotatory intersection তো আমি অলপ আগত চালোৱে কিন্তু এই ফালৰ পৰা যদি এনেকুৱা সাইন যদি আপোনালোকে দেখা পাইছে বহুত কেটা ৰাস্তা ওলাই গৈছে হেতু ৰাউন্ডৰ পৰা তেতিয়া হলে আপোনালোকে বুজিব লাগিব যে এটো সাইনটো কি হয় এডভান্স ডেস্টিনেশন সাইন on rotatory intersection so এইটো সাইন মানে আপোনালোকে কি বুজিব যে এডভান্স ডাইৰেকশন সাইন উইথ ডিস্টেন্সেস so কোনফালে গলে আপুনি কি পাব কোনটো জায়গা পাব আৰু কিমান ডিসটেন্স আছে হেখিনি মেনশন থাকিব এইটো সাইন নেক্সট হৈছে কি এটো ডাইৰেকশন সাইন আমাৰ থাকে ন যে গুৱাহাটী ক্লাব এইফালে বা জিএস রোড এইফালে ইমান কিলোমিটার ভাঙাঘৰ হয় এনেকুৱা লিখা থাকিব সাইডত সো এইটো হল ডাইৰেকশন সাইন নেক্সট আমাৰ থাকিব কনফার্মেটরি সাইন এইটো ৰাস্তা
এইটো চাইন সৰি এইটো চাইন থাকিলে আমি বুজিব লাগিব এইটো এটা কনফাৰ্মেটৰী চাইন হয় আৰু যেন এই কাৰণে কনফাৰ্মেটৰী চাইন কোৱা হয় যে এইটো ৰাস্তাৰ কাষত বা ৰাস্তাৰ ওপৰত এনেকুৱা লগা থাকিব আপুনি যোনটো লেনত গৈ আছে যেনেকৈ ইয়াতে মিৰাৰ দিয়া আছে আপুনি যোনটো লেনত গৈ আছে সেইটোৰ ওপৰত যদি মিৰাত আৰু ৰ'ৰকি লিখা থাকে তাৰ মানে বুজিব লাগিব যে আপুনি যদি মিৰাট ফালে গৈ আছে তেনেহ'লে আপুনি ঠিকই আছে ইউ আৰ কনফাৰ্ম যে আপুনি মিৰাটতে গৈ আছে নেক্সট থাকিব প্লেচ আইডেন্টিফিকেশ্যন চাইন যে আপুনি চাব ৰাস্তাৰ কাষত এনেকুৱা ডাইৰেক্ট লিখা থাকিব মুম্বাই বা আপুনি চাব গুৱাহাটী এনেকুৱা লিখা থাকিব তাৰ মানে আপুনি এইটো জেগাত আহি পালে নেক্সট থাকিব এইটো চাইন মানে অবভিয়াছলি বুজি পায় পেট্ৰল পাম্প এইটো হস্পিটেলৰ চাইন নেক্সট হ'ল এইটো ফাৰ্ষ্ট এইড পোষ্ট চাইন এইটো হ'ল ইটিং প্লেচ হোটেলছ ধাবাছ সেইবিলাকত থাকে নেক্সট হ'ল লাইট ৰিফ্ৰেছমেণ্ট যোনবিলাক চাহ দোকান বা আপোনাৰ ব্ৰেকফাষ্ট কৰাৰ কাৰণে যোনবিলাক সেই থাকে দোকানবিলাক থাকে সেইবিলাকৰ কাৰণে ৰেষ্টুৰেণ্টছবিলাকৰ কাৰণে এইটো চাইন ইউজ কৰা হয় লাইট ৰিফ্ৰেছমেণ্টৰ কাৰণে ৰেষ্টিং প্লেচ যোনবিলাক আপোনাৰ সেই থাকে জুৰণি কোঠা যোনবিলাক থাকে ৰাস্তাৰ কাষত জেনেৰেলি হাইৱেৰ কাষত থাকে সেইবিলাকৰ কাৰণে এইটো চাইন ইউজ কৰা হয় আৰু এইটো চাইন হয় নো থৰ' ৰোড মানে কি বুজা যায় নো থৰ' ৰোড চাইন ইণ্ডিকেটছ ডেট দেয়াৰ ইজ নো থৰ' ৱে দিছ চাইন ইনফৰ্মছ ড্ৰাইভাৰ ডেট দেয়াৰ ইজ নো ৱে এহেড অন দ্য ৰোড চ' এইটো মানে কি যে আপোনাৰ আগত গৈ একো ৰাস্তা নাই ৰাস্তা নাপাব আৰু চ' আপুনি হয় ঘূৰি আহক এণ্ড অবভিয়াছলি ঘূৰি আহিব লাগিব নেক্সট এইটো চাইন মানে হ'ল বাছ ষ্টপ বাছৰ চাইন আৰু হেৰি দিয়া আছে ব্লু নেক্সট এইটো হ'ল ৰেলৱে ষ্টেচন এইটো হ'ল পাব্লিক টেলিফোন যে আগত গৈ আপুনি ফোন কৰিব লাগিব নেক্সট এইটো হ'ল টানেল এহেড টানেলৰ চাইন ছবি এটা দিয়া থাকিব আৰু ব্লু হেড থাকিব নেক্সট এইটো হ'ল পেডেষ্ট্ৰিয়ান চাবৱে চ' পেডেষ্ট্ৰিয়ান চাবৱে এইটো একচুৱেলি আপোনাৰ সেই হয় to cross the road it also indicates entry to a pedestrian underpass or subway so pedestrian যোনবিলাক মানুহরা খুচকাৰি ৰাস্তা পাৰ হয় সেইবিলাকক pedestrian বুলি কওঁ ন so pedestrian এ কেয়াৰফুলি চাই আৰু আপুনিও কেয়াৰফুলি চাই ৰাস্তা পাৰ কৰিব লাগিব গাড়ীটো আৰু pedestrian এ ৰাস্তা পাৰ হ'ব নেক্সট এইটো হ'ল পাৰ্কিং বোথ সাইড আপুনি পাৰ্কিং কৰিব পাৰিব এনেকুৱা ৰাস্তা আছে এইটো সাইড থাকিলে এইটো সাইডতো পাৰ্ক কৰিব পাৰে এইটো সাইডতো পাৰ্ক কৰিব পাৰে নেক্সট হ'ল পাৰ্কিং লট সাইকেল সো এইটো সাইন থাকিলে পি আৰু সাইকেলৰ সাইন থাকিলে আপুনি বুজিব লাগিব এইটো যে পাৰ্কিং অনলি ফৰ সাইকেল নেক্সট এইটো হ'ল পাৰ্কিং ফৰ সাইকেল ৰিক্সাছ যোনবিলাক ৰিক্সা আছে সেইবিলাকৰ কাৰণে পাৰ্কিং টেক্সিৰ কাৰণে পাৰ্কিং লট এইবিলাক আপুনি এয়াৰপৰ্টত দেখা পাব অটো ৰিক্সাৰ কাৰণে পাৰ্কিং এইবিলাক আপুনি গুৱাহাটীত য'ততে দেখা পাব পাৰ্কিং ফৰ অটো ইয়াতে আপুনি দেখা পাব পাৰ্কিং লট ফৰ স্কুটাৰছ এণ্ড মটৰচাইকেলছ এইটো চাইন থাকিলে আপুনি বুজিব লাগিব যে ইয়াতে স্কুটাৰ আৰু মটৰচাইকেলৰ কাৰণে পাৰ্কিং আছে চ' ফ্ৰেণ্ডছ এইখিনি আজিৰ ভিডিঅ'ত আছিলে য'ত আপোনালোকে শিকিলে যে ট্ৰাফিক ৰোড চাইন্স কি হয় কেনেকুৱা হয় আৰু আপোনালোকে অথেন্টিকেলি মেটেৰিয়েলটো যদি বিচাৰে তেতিয়াহ'লে মেটেৰিয়েলটো আপুনি মিনিষ্ট্ৰি অফ ৰোড এণ্ড ট্ৰান্সপৰ্টৰ ৱেবছাইটত গৈ ল'ব পাৰে বা মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব তাতে মই ফ্ৰী অফ কষ্ট শ্বেয়াৰ কৰিম এণ্ড ফ্ৰেণ্ডছ আমি নেক্সট ক্লাছত MBA এক্ট পঢ়িম চ' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপডেটেড থাকিব হ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব থেংক ইউ ছ' মাছ হেভ এ গুড ডে